নিগমৰ এক অভিনৱ প্ৰয়াস আমাৰ কেইবাখনো বাছ এনেকুৱা আছিলে যিসমূহ আমি সেৱাত ব্যৱহাৰ কৰিব পৰা নাছিল আৰু সেইসমূহ এনেই আমাৰ হেৰিয়াত পৰি আছিল তো আমি চেষ্টা কৰিলোঁ যে ইয়াক নতুনত্ব দিব পৰা যায় নেকি আৰু আমি এখন সভা যেতিয়া আমাৰ বোৰ্ডৰ সভা হ'ল সভাত এই বিষয়ে সবিশেষ আলোচনা কৰা গ'ল আলোচনা কৰাৰ পিছত আমাৰ পৰিচালন সঞ্চালক চিন্ময় ফুকন আমি সকলোৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে ইয়াক আমি অল্টাৰনেটিভ ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পাৰোঁ আৰু সেইকাৰণে অল্টাৰনেটিভ বিজনেছৰ যিটো মডেল সেইটো আমি ল'লোঁ বাছক আমি বেলেগলৈ কনভাৰ্ট কৰিম কাৰণ ব্যৱহাৰ নোহোৱা কাৰণ এয়া আমি ৰাস্তালৈ নিব নোৱাৰোঁ কাৰণ বহুত ডাঙৰ আৰু ইয়াত মানে যিটো ফুয়েল কনজাম্পশ্যন সেইটো দি পেলাই আমাৰ এইটো বহুত ইকনমিকেলি ভাইবল নহয় আমাৰ ক্ষতি হয় তো সেইবাবে আমি অল্টাৰনেটিভ ইনকামৰ বাবে এইটো ব্যৱস্থা কৰিলোঁ আৰু খুব ভাল এবাৰগৰাকী আমাৰ নতুন উদ্যমী ব্যৱসায়ী আগবাঢ়ি আহিলে আজি আপোনালোকে দেখিছে ৰাইনো ফুড এক্সপ্ৰেছ নামে আমি এইটো আমি আৰম্ভণি কৰিছোঁ আৰু ইয়াৰ সভা আছিলে এনেকৈ আমাৰ কেইবাখনো 50খনতকৈ অধিক বাছ এনেকৈ আছে তাৰে আমি বিভিন্ন স্থানত আছে আমি সেইখিনিৰ বাবে যোগাযোগ কৰি আছোঁ বহুতে আমাৰ লগত যোগাযোগত আছে আমি পৰ্যায়ক্ৰমে সকলোৰ লগত আলোচনা কৰি বিভিন্ন ধৰণে ইয়াত ব্যৱহাৰ হ'ব ইতিমধ্যে আপোনালোকক আমাৰ সভাত কৈছিলে যে কোনোবাই চেলুন এখন কৰিব বিচাৰিলে চেলুন হিচাপে ব্যৱহাৰ কৰিব পাৰে কোনোবাই ফাৰ্মাচী হিচাপে ব্যৱহাৰ কৰিব পাৰে কোনোবা এজন চিকিৎসকে চেম্বাৰ হিচাপে যদি বনাব বিচাৰে সেয়াও কৰিব পাৰে কোনোবাই ৰেষ্টুৰেণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে বিভিন্ন ধৰণে যিহেতু ঠাইৰ অভাৱ থাকে বহু জেগাত কিন্তু এই বাছখন ইমান ডাঙৰ এখন বাছ সেইটো তেওঁলোকৰ এটা ব্যৱসায় কৰিব পাৰিব আৰু ইয়াত আপোনালোকে দেখিছে এখন AC ৰেষ্টুৰেণ্ট সুন্দৰভাৱে ইয়াত বহি পেলাই মানুহে ইয়াত তেওঁলোকে ৰেষ্টুৰেণ্টৰ দৰে এইখনক ব্যৱহাৰ কৰিব পাৰিব তো এইটো এটা নতুন কনচেপ্ট অসমত আহিছে আমি আশা কৰিছোঁ নিশ্চিতভাৱে এইটোৰ মাধ্যমেৰে পৰিবহণ নিগমে ৰিভাইভো কৰিব আৰু পৰিবহণ নিগমৰ ধাৰণা যিটো সেই ধাৰণাৰ পৰিৱৰ্তন হ'ব সেইটো আমি চাওক চিকিউৰিটি মানিটো আমাক প্ৰয়োজন আছে চিকিউৰিটি মানিৰো ইয়াত থাকিব লগতে ইয়াত ধৰিছোঁ আমি ভাড়াত দিম যিহেতু এটা নিম্নতম ভাড়াও থাকিব সেই বিষয়সমূহ তাত থাকিব যেতিয়া যিসকল আহিব তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰিম কাৰণ আমাৰ মূল কথা যে এইখিনিৰ উপাৰ্জনটো আমি বৃদ্ধি কৰিব লাগে সেইকাৰণে আমাৰ লক্ষ্য এইটো আছে যে উপাৰ্জনটো পৰিবহণ নিগমৰ হওক আৰু যাতে আমি কৰ্মচাৰীসকলৰ যিখিনি অভাৱ আছে বা যিখিনি তেওঁলোকৰ বহুত পাবলগীয়া ধন আছে বা তেওঁলোকৰ বিভিন্ন কামত তেওঁলোকে সেৱাত জড়িত হৈ থাকে তেওঁলোকৰ যাতে প্ৰাপ্যখিনিৰ পৰা তেওঁলোক যাতে বঞ্চিত নহয় অসমৰ ৰাইজক যাতে আমি অধিক সেৱা